জনাইছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। নৱেম্বৰ মাহৰ 14 তাৰিখ 2024 বৰ্ষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মিছেছ চাহিবা আহমেদলৈ আন্তঃৰাষ্ট্ৰীয় বঁটা। হিউমেন ৰাইটছ প্ৰটেক্টিং কাউন্সিল নিউ দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত উক্ত সংগঠনৰ তৰফৰ পৰা 2024 বৰ্ষৰ মানৱ সেৱা ৰত্ন বঁটা আৰু উক্ত অনুষ্ঠানত বঁটা গ্ৰহণ কৰি মিছেছ চাহিবা আহমেদ ডাঙৰীয়ানীয়ে দেশৰ আগশাৰীৰ মানৱ অধিকাৰ আৰু মানৱ সুৰক্ষা সংস্থাৰ ওপৰত বক্তৃতা প্ৰদান কৰে। ইয়াৰ উপৰি তেখেতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হিউমেন ৰাইটছ প্ৰটেকশ্যন কাউন্সিলৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় কাৰ্যবাহী সভানেত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পালন কৰি আহিছে। ইয়াৰ লগতে তেওঁ ৩ তালাক মুছলিম সম্প্ৰদায় ব্যৱস্থাৰ বিৰোধিতা কৰা আৰু আইনী সাহায্যত সহায় কৰা অগ্ৰণী একমাত্ৰ মহিলা অধিবক্তা, যিগৰাকীৰ তত্বাৱধানত চৰকাৰৰো চকু মেল খাবলৈ বাধ্য হৈ অৱশ্যে তেখেতৰ দূৰদৰ্শিতাৰ সুফল চৰকাৰে কাৰ্যকৰী ৩ তালাক ব্যৱস্থা বাতিল কৰে। মিছেছ চাহিবা আহমেদে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত প্ৰায় হাজাৰ হাজাৰ দুখীয়া নিচলা মহিলাক আৰ্থিক আৰু আইনী সাহায্য দিয়াৰ উপৰিও সমাজৰ বহু লোকক আদালতৰ মাটি বাৰী, ঘৰুৱা কেছ, মোকৰ্দমা আদিত বিনামূলীয়াকৈ সহায়ক হিচাপে থিয় হৈ কাম কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন সংগঠনৰ মঞ্চত সুভাষ চন্দ্ৰ ঘোষ বঁটা, শ্বহীদ ভগৎ সিং এৱাৰ্ড, মাদাৰ টেৰেছা বঁটা আদিৰ দৰে বহু মূল্যৱান বঁটা লাভ কৰি তেওঁ অসমবাসীলৈ তথা দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিভিন্ন সমাজকৰ্মী হিচাপে পৰিচিত অধিবক্তা মিছেছ চাহিবা আহমেদৰ অধিক উজ্জ্বল হোৱাৰ কামনা কৰিছে। अगले नॉन अवार्डीज हैं